এইবাৰ ৰাহুলে অফিচৰ পৰা কেইদিনমান ছুটি পাইছিল আৰু সেইবাবে সি তাৰ সকলোতকৈ ভাল বন্ধু ৰোহনলৈ ফোন কৰিলে। হেল্ল' ৰাহুল, কচোন তোৰ খবৰ খাতি কেনেকুৱা? ভালে আছো দে। বহুত দিনৰ মূৰত অফিচৰ পৰা কেইদিনমান ছুটি পাইছো, সেইবাবেই তোলৈ এটা ফোন কৰিলো। আজি মই আৰাম কৰিম। হয় দে, সদায় সদায় একেবোৰ কাম কৰি কৰি কেতিয়াবা আমনিও লাগে। আজি নহলে দুয়োজনে মিলি ভিডিঅ' গেমকেই খেলো দে। আহ নহলে তই, মই ঘৰতে আছো। ঠিক আছে, অলপ সময়ৰ পাছত গৈ আছো। তাৰ পাছত ৰাহুলে ফোনটো ৰাখিলে আৰু সি গা পা ধুই আজৰি হল আৰু ৰোহন অহালৈ সি অপেক্ষা কৰিলে। ৰোহনো ঘৰৰ পৰা ওলাই আহিলে আৰু কিছু সময়ৰ পাছতেই সি আহি ৰাহুলৰ ঘৰ পালেহি আৰু সিহঁতৰ ঘৰৰ সি কলিং বেলটো বজালে। ৰোহনে ৰাহুলৰ ঘৰৰ বাহিৰতেই ৰৈ গান গাই আছিল আৰু কলিং বেলটো বজাই আছিল আৰু কিছু সময়ৰ পাছতেই ৰাহুলে আহি দুৱাৰখন খুলিলেহি। ৰোহন, আহিলি তই? আহ আহ, ভিতৰলৈকে আহ। দুয়োজন বন্ধু ভিতৰলৈ গল। ঐ, আজিৰ প্লেন কি? খাম বুম ভিডিঅ' গেম খেলিম আৰুনো কি লাগে? দুয়োজন বন্ধুৱে ভিডিঅ' গেম খেলিবলৈ ললে। ঐ, ভোক লাগিছে বুজিছ। তই নহলে কিবা এটা অৰ্ডাৰ কৰি দে। পিজ্জাকে অৰ্ডাৰ কৰি দিওঁ নহলে। তাৰ পাছত দুয়োজনে পিজ্জা অৰ্ডাৰ কৰিলে আৰু অৰ্ডাৰটো অহালৈকে সিহঁতে অপেক্ষা কৰিলে আৰু তেতিয়াই ফোনটো বাজিল আৰু ৰাহুলে ফোনটো ৰিচিভ কৰিলে। হেল্ল', কোন হয়? আপুনি পিজ্জা অৰ্ডাৰ কৰিছিলে নেকি? মই পিজ্জা বয় হয়। হয়। মই পিজ্জা খোৱা মানুহ বৰ ভাল পাওঁ। ৰ'ব, আপোনাৰ পিজ্জাটো লৈ মই গৈ আছো। ৰাহুলে ভয় খালে আৰু ফোনটো থৈ দিলে। আৰে, কি হ'ল তোৰ? তই আকৌ কিয় এনেকৈ কঁপিছ? নাই নাই, একো হোৱা নাই। পিজ্জাটো আহিব এতিয়া। ডেলিভাৰী বয়জনে ফোন কৰিছিল। অলপ সময়ৰ পাছতেই সিহঁতৰ ঘৰৰ কলিং বেলটো বাজিল আৰু তেতিয়াই সিহঁতে দুৱাৰখনৰ ওচৰলৈ গল। কোন হয় বাৰু? আৰে, পিজ্জাটো আহিছে চাগে। যাচোন দুৱাৰখন খুলগৈ। ৰাহুলে দুৱাৰখন খুলিলে আৰু দুৱাৰখন খুলিয়েই সি বাহিৰত যিটো বস্তু ৰৈ থকা দেখিলে তাক দেখি ৰাহুলে বহুত ভয় খালে। কোন হয় তই? নাই নাই, এনেকুৱা হব নোৱাৰে। ৰাহুলৰ ঘৰৰ বাহিৰত পিজ্জা অনা ডেলিভাৰী বয়ৰ বেশত এটা ভূত ৰৈ আছিল। আমি ফোনত কথা পাতিছিলো নহয়। মই আপোনাক কোৱা নাছিলো মই পিজ্জা ডেলিভাৰী বয় বুলি। আমাক পিজ্জা নালাগে। আপুনি পিজ্জাটো উভতাই লৈ যাওক। এবাৰটো খাই চোৱা। মোৰ পিজ্জা যোনে এবাৰ খাই তাৰ মোৰ পিজ্জাৰ কথা বহুত দিনলৈ মনত থাকি যায়। ভয়তে ৰাহুলে কঁপি কঁপি সেই পিজ্জাটো লৈ ললে। আৰে, কি হ'ল তোৰ? তই ভূত দেখিলি নেকি? তই যে এনেকৈ ঘামিছ? সেই পিজ্জা দিয়াটো আৰু ভূত? আৰে, তই কি কৈ আছ? এইবোৰ বাৰু বাদ দে, বল আমি পিজ্জা খাওঁ। ৰোহনে পিজ্জাটো উলিয়ালে আৰু এটুকুৰা কাটি খালে আৰু সি পিজ্জাটো খোৱাৰ লগে লগেই তাৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে। আৰে, এইবোৰ আকৌ মোৰ কি হৈছে? মোৰ হাত ভৰিবোৰ কিয় কঁপিবলৈ ধৰিছে? মোক বচোৱা মোক। তেতিয়াই লাহে লাহে ৰোহনৰ ভৰিৰ ৰং সলনি হবলৈ ধৰিলে আৰু তাৰ ভৰিৰ ৰং সেউজীয়া হবলৈ ললে আৰু সেইবোৰ দেখি ৰোহনে বহুত ভয় খালে আৰু সি কলে, মই চাগে আৰু নাবাচিম। নিশ্চয় এই পিজ্জাটোত কিবা মিলোৱা আছিল। এই পিজ্জাটো খোৱাৰ পাছৰে পৰা মোৰ গাটো বহুত বেয়া লাগিছে। মোৰ শৰীৰটোত কিবা এটা হৈছে। মোৰ গাটো বহুত বেয়া লাগি আহিছে। সেইবোৰ দেখি ৰাহুলে ভয়তে চিঞৰ বাখৰ কৰিবলৈ ললে। এই পিজ্জাটো ভুটীয়া পিজ্জা আছিল। কোন আছা? মোৰ বন্ধুক বচোৱাহি। চাওঁতে চাওঁতে ৰোহনৰ গোটেই শৰীৰটো সেউজীয়া হৈ গল আৰু তাৰ দুয়োটা চকু ৰঙা হৈ গল আৰু সি কিছুমান বহুত ভয়ানক মাত উলিয়াইছিল। আচলতে সি এটা ভয়ানক ভূতলৈ সলনি হৈ গল।
মোক এতিয়া কোনেও ৰখাব নোৱাৰে কাৰণ মই বহুত শক্তিশালী হৈ গলো। ৰোহনৰ ভুটীয়া ৰূপটো দেখি ৰাহুল তাৰ পৰা পলাল আৰু সিফালে ৰোহনে ভুটীয়া ডেলিভাৰী বয়ৰ গ্ৰুপটো জইন কৰি ল'লে। ভুটীয়া পিজ্জা বয় গ্ৰুপলৈ তোক স্বাগতম। আমি এনেকৈয়ে আৰু বহুত মানুহক আমাৰ গ্ৰুপলৈ আনিব লাগিব। তই কথাটো গম পাইছনে মই কি কৈছো? আপোনাৰ যি আজ্ঞা মালিক। সিফালে ৰাহুল ঘৰলৈ আহিল আৰু সি দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি ল'লে। মই এতিয়া কি কৰো বাৰু? সেই ভুটীয়া গ্ৰুপটোৰ পৰা মই মোৰ বন্ধুক কেনেকৈ বচাওঁ? নাই, মই তাক তেনেকৈ এৰিব নোৱাৰো। মই কিবা এটা উপায় বিচাৰিবই লাগিব। সিফালে ভুটীয়া পিজ্জা বয় গ্ৰুপটোৱে আৰু মানুহক ভুটীয়া পিজ্জা খুৱাই সিহঁতৰ গ্ৰুপলৈ টানি আনিছিল। আৰু তেনেকৈয়ে এদিন আৰু এঘৰত কলিং বেলটো বাজিল আৰু তেতিয়াই পিংকুৱে দুৱাৰখন খুলিলেহি। আৰে কোন আহিছিল? কোনে কলিং বেল বজালে? তেতিয়াই সি তলত থৈ দিয়া পিজ্জাৰ বাকচটো দেখিলে। আৰে এইটো দেখোন পিজ্জা, মই খায়েই লওঁ ৰ। যেতিয়াই পিংকুৱে পিজ্জাৰ টুকুৰা এটা খালে তেতিয়াই সি ভুটীয়া ৰূপলৈ সলনি হৈ গ'ল। আৰে কি হৈছে মোৰ শৰীৰটো কিয় সেউজীয়া হৈ গৈছে? হে ভগৱান, এইবোৰ কি হৈছে? কোন আছা? মোক সহায় কৰা, মোক বচোৱা। মা ক'ত আছা? মোক বচোৱাহি। কিছু সময়ৰ পাছতেই পিংকু সম্পূৰ্ণৰূপে ভূত হৈ গ'ল আৰু সি ভয়ানক মাতেৰে চিঞৰিবলৈ ধৰিলে। মোৰ এতিয়াহে গাটো বহুত ভাল লাগিছে, নিজকে বহুত শক্তিশালী যেন অনুভৱ হৈছে। তেতিয়াই তালৈ ভুটীয়া পিজ্জা বয় গ্ৰুপটো আহিল আৰু পিংকুক সিহঁতৰ গ্ৰুপলৈ স্বাগতম জনালে। এতিয়া আৰু আমাক কোনেও একো কৰিব নালাগে, কোনেও একো আৰু চিন্তা কৰিব নালাগে। সিফালে ৰাহুলে চিন্তা কৰি উপায় বিচাৰি পোৱা নাছিল। মই এতিয়া কি কৰো? মই কাক কওঁ কথাবোৰ? কোনে মোৰ কথা বিশ্বাস কৰিব বাৰু? তেতিয়াই ৰাহুলৰ মনলৈ এটা বুদ্ধি আহিল আৰু তেতিয়াই সি এটা পিজ্জা অৰ্ডাৰ কৰিলে আৰু কিছু সময়ৰ পাছতেই তাৰ ঘৰৰ কলিং বেলটো বাজিল আৰু সি ভয়ে খিৰিকীয়েদি বাহিৰলৈ চালে। আৰে বাপৰে, বাহিৰত দেখোন ভুটীয়া পিজ্জা বয়টো ৰৈ আছে। মই বাহিৰলৈ কেনেকৈ যাওঁ বাৰু? কিন্তু মইতো বাহিৰলৈ যাবই লাগিব। তাৰ পাছত ৰাহুলে ভয়ে দুৱাৰখন খুলিলে। এয়া লওক আপোনাৰ পিজ্জাটো আৰু পিজ্জাটো খাই আপুনি মজা লওক। ৰাহুলে ভয়ে পিজ্জাটো লৈ ভিতৰলৈ গ'ল আৰু সি জানি বুজিয়েই দুৱাৰখন খুলি ৰাখিলে। আপুনি ভিতৰলৈকে আহক, নহ'লে পানী এগিলাচকে খাই লওকহি। ৰাহুলে পিজ্জাটো তাতেই থৈ দিলে আৰু ভূতটোৱে ৰাহুলৰ চালাকি বুজি নাপালে আৰু সি ভিতৰলৈ সোমাই আহিলে আৰু তেতিয়াই ৰাহুল পাকঘৰলৈ গ'ল আৰু এটা গিলাচত পানী এগিলাচ লৈ তাত গংগাজল মিলাই ভূতটোৰ ওচৰলৈ লৈ আহিলে। লওক, এই পানী গিলাচ খাই লওক। পানী গিলাচ দিছে যেতিয়া খায়েই লওঁ। এনেওতো পিজ্জাটো খোৱাৰ পাছত ভূতেই হৈ যাব, গতিকে ইয়াৰ পৰানো মোৰ কি বিপদ হ'ব? যেতিয়াই ভূতটোৱে সেই পানী গিলাচ খালে তেতিয়াই তাৰ শৰীৰটো জ্বলা-পোৰা কৰিবলৈ ধৰিলে আৰু তেতিয়াই সি চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। আৰে এইবোৰ কি হৈছে? তই মোক কি পানী খোৱালি হা? মোৰ গোটেই শৰীৰটো জ্বলা-পোৰা কৰিছে। কি হ'ব মোৰ এতিয়া? কি হ'ব? ঐ কি কৰিলি তই? তেতিয়াই ৰাহুলে সেই পিজ্জাটো নি মন্দিৰৰ সন্মুখত ৰাখিলে আৰু তেতিয়াই পিজ্জাটো জ্বলিবলৈ ধৰিলে। পিজ্জাটো জ্বলাৰ লগে সেই ভূতটোও জ্বলিবলৈ ধৰিলে। নাই, এনেকুৱা হ'ব নোৱাৰে। এই পিজ্জাটোতেইতো মোৰ শক্তিবোৰ সোমাই আছে। বচোৱা মোক, বচোৱা। যিমানেই সেই ভুটীয়া পিজ্জাটো জ্বলিছিল সিমানেই তালৈ ভুটীয়া মানুহবোৰ আহিছিল আৰু যেতিয়াই সেই ভুটীয়া পিজ্জাটো আৰু ভূতটো জ্বলি ভস্ম হৈ গ'ল তেতিয়াই সকলোবোৰ মানুহ ভুটীয়া ছায়াৰ পৰা মুক্ত হৈ গ'ল।